বিজেপি নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অৰুণোদয়ৰ নামত বিজেপি নেতাই সংগ্ৰহ কৰে ধন। আমি অৰুণোদয় কৰি দিমু, 1000 দাও আৰু ডকুমেন্টস খানি দাও। দুখীয়া দৰিদ্ৰ মহিলাৰ পৰা সংগ্ৰহ কৰে মোটা অংকৰ ধন। অৰুণোদয়ৰ তালিকাৰ পৰা নাম কৰ্তন বহু দুখীয়া বিধৱা মহিলাৰ। দৰঙত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। অভিযোগ মতে দৰঙৰ উন্দুলাজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উন্দুলাজাৰ গাঁৱৰ দুখীয়া দৰিদ্ৰ মহিলাৰ পৰা অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰে বিজেপি নেতাই। আমিৰ আৰু দিলবৰ নামৰ দুই বিজেপি নেতাই সহজ সৰল মহিলাসকলৰ পৰা 1000ৰ পৰা 4000কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পূৰ্বে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা দুখীয়া দৰিদ্ৰ বিধৱা মহিলাৰ নাম কৰ্তন কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। পুনৰ নাম অন্তৰ্ভুক্তিৰ বাবে এই দৰিদ্ৰ নিচলা মানুহৰ অৰুণোদয় আঁচনিৰ নামত বিজেপি নেতাই সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা। অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰাৰ লগতে ধন উভতাই বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ভুক্তভোগী মহিলাসকলে। মোৰ নাম আনোৱাৰা বেগম, গাঁও উন্দুলাজাৰ। কি হৈছে মানে অৰুণোদয় ফৰ্মৰ কাৰণে 4000 টকা নিলা, লিষ্টত নামো আহিল। নাম অহাৰ কাৰণে আকৌ আমাৰ ঘৰত দিলবৰ আহিল, আহি পেলাই হবুৱে অৰুণোদয় ফৰ্ম হবুৱে কামটো কৰি দিমে। 4000 টকা ৰাতিৰ ভিতৰত দিবাই লাগে। ৰাতি 8টা বজাত কাগজখিনি লৈ টকা 4000 লৈ দিলবৰত তাত দি থৈ আহিলোঁ। অহাৰ পিছত আকৌ 6 মাহ পিছত লিষ্টত নাম আহিল, মোক মাতি লৈ পেলাই নামটো দেখাই দিলা। চাউলৰ কাৰ্ডৰ নম্বৰ দি নামটো মই মিলাই ৰাখি থৈ দিছোঁ, নাম্বাৰ নেকি ফালে। এতিয়া আকৌ 6 মাহ পিছত আকৌতো নিচ আহিল। নিচত মই 2 দিন গ'লোঁ, যাই পেলাই আজি 155টা মানুহৰ নাম আহি গ'ল, আমাৰতো নাম অহা নাই। আমাৰ পৰা 4000 টকা নিছে। মই এতিয়া দিলবৰক কোৱাৰ লগে লগে দিলবৰ এনেকৈ খং উঠে, আমাৰ ঘৰৰ পৰা ওলাই যাব লাগে। হ'ব নহয় আৰু আহিব নহয়, ছেকেণ্ড নিচ এনেকৈ কয়। আকৌ আমাৰ ঘৰৰ ওচৰত দুখীয়া মানুহ এটা কাম কৰি খায়, মানুহ হাজবেণ্ডে কাম কৰি খায়, হাৱা বেগম, তাৰ পৰাও 4000 টকা নিছে, একেলগে নিছে। প্ৰমাণ আছে, মই প্ৰমাণ দেখাব পাৰিম। মই দুখীয়া মানুহ, মোৰ অৰুণোদয় ফৰ্মটো হ'ব লাগে কামখিনি, আৰু টকাখিনি মোক ঘূৰাই দিব লাগে। মই এইটো অনুৰোধ জনাইছোঁ চৰকাৰৰ তাত। কমলা খাতুন, গাঁও উন্দুলাজাৰ। আমি তাত গৈছিলোঁ, যাই কিনে খুজিলোঁ, বোলে আমি ডকুমেণ্টছ বোলে জমা নি আছে, ক'লে শুনি আছোঁ, দেয়া শেষ হ'ল, এতিয়া আকৌ ফিৰে দিম। কাৰোবাৰ নাম এটা কাটি পেলাই তহঁতৰ নাম দেৱা লাগিব, 1000 দি। নাম অহা কথা ক'ল, নিচত নাম অহা কথা ক'ল, খুজবা গ'লোঁ তাৰ ঘৰত একদিন, ক'লে মই গ'লোঁ আমিৰে গ'লোঁ, ক'লে আমাৰ নাম অহা নাই, ক'লে আহিছি দেৰি হ'ব, ইলেকশ্যনৰ আগে হ'ব। আকৌ যাই কিনে পোষ্ট কৰিলোঁ একদিন, ক'লে 17 তাৰিখে তহঁতৰ টেকা ঢুকিব। মই কালি গ'লোঁ, ক'লে নাম অহা নাই, নিচতে নাম নাই মোৰ, নিচতে নাম নাই, ক'লে নাই অহা নাই এবাৰ, আৰু কেইদিন পিছত আহিব। আমাৰ পৰা পইচা নিছে 1000। আমিৰে চাহপাতৰ ব্যৱস্থা কৰে, খেতি চেতি কাম কৰে, চব্জি তব্জি কৰে, আৰু এইগিলাই কৰে আৰু নকৰে। আমি ইয়াৰ বিজেপিৰ নেতা। মই কাম কৰা পাই গ'লে কাম কৰি দিম। তহঁতৰ দুখীয়া মানুহ, আমাৰ মালিকো বেমাৰী মানুহ, টিবি বেমাৰী মানুহ, মই কাম কৰি খুৱাই। তাৰমানে চাউলৰ কাৰ্ডটা নম্বৰখানি, চাউলৰ কাৰ্ডটো নম্বৰখানি ইয়াত দিয়া ক'লোঁ, পঞ্চায়তত দিবা ক'লোঁ। আমি পঞ্চায়তত দিলোঁ, দিয়াৰ পৰা চাউলৰ কাৰ্ড হিচাপে নিচ আহিল, অৰুণোদয়ৰ নিচ আহিল। তাৰপিছত কৈছে বোলে আমি অৰুণোদয় কৰি দিমু, 1000 দাও আৰু ডকুমেণ্টছ খানি দাও। তো আমি আমিৰেক দিলোঁ, দিয়াৰ পৰা এহেন আবার লাষ্টত চবেৰে আহিল, ধনী ধনী মানুহৰ আহিল, 4 চাকা গাড়ী থাহাৰ আল। আমি দুখীয়া হাজিৰা কৰি খাৱা, আমাৰ গিৰাকাও হাজিৰা কৰে, আমি নাপালোঁ অৰুণোদয়। আমিৰেক দিছিলোঁ, চাহপাত বেপাৰ কৰে, ঘৰত খেতিও কৰে। বিজেপিৰ দল
বিজেপির নেতা হয়ে নীলা কল আমি অরুণোদয় করে দিম তুমরে 1000 দৌ তো আমি দিছি তেন আমার নাম আসলো না কাটা গেল আমি মেম্বার ওঠাই চাইছো হ্যাঁ নিষ্ঠুর চাইছো নাই এখন আমার অরুণোদয় হবা লাগে আমি এটাই অনুরোধ করছি আমি দুঃখিয়া মানুষ আমি অরুণোদয়টা আমার করে দেওয়া নাগে টাকা নিচে ঘুরি দেয়া নিকবো আমাকে আমি হাজিরা করে খাওয়া মানুষ তো এটা ফেরি দিছে সরকারে ফেরি দিছে আমরা কই সরকারে ফেরি দিছে এরা কই না সরকারে কোনো ফেরি দিছে মেলা জাগাত দেয়া নিকবো আঙ্গরে বসে ঠোলাৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট DB নিউজ।